আজি আমি আলোচনা কৰিম যে আপুনি বিবাহৰ দিন নিৰ্ণয় কৰাৰ আগত কি বস্তুৰ ওপৰত গুৰুত্ব দিয়াটো আটাইতকৈ বেছি আৱশ্যক। আৰু মই ভাবিছোঁ যে ভিডিঅ'টো বহুত বেছি দৰকাৰ হয়, সেইকাৰণে পাৰিলে চবেই শ্বেয়াৰ কৰি দিব। কাৰণ আজি আমি জানিব লাগে যে বিবাহৰ দিন নিৰ্ণয় কৰাৰ আগত আমি কোনকেইটাৰ বস্তুৰ ওপৰত চবচে বেছি গুৰুত্ব দিয়াটো আটাইতকৈ বেছি আৱশ্যক। কাৰণ বহুতে ভুল দিন নিৰ্ণয় কৰি দিয়ে, যোনদিনাখন আপুনি বিবাহ কৰাটো আটাইতকৈ আপোনাৰ কাৰণে অমংগলীয় হ'ব পাৰে, আৰু তাৰ কাৰণে আপুনি বহুত বেছি বিবাহৰ জীৱনত ভুগিবলগীয়া হয়। লাগিলে আপোনালোকৰ ৰাখি যোৰা যিমানো যি নিমিলক কিয়, সেইবিলাক ক্ষেত্ৰত যদি আপুনি ভুল কৰে তেতিয়াহ'লে বিবাহিক জীৱনটো শান্তিপূৰ্ণভাৱে পাৰ নহয়। তো সেইবাবে মই চবচে প্ৰথমে আপোনালোকৰ লগত আলোচনা কৰিম যে বিবাহৰ দিনৰ বিষয়ে আপুনি কি চোৱাটো মূল কথাকেইটা যে যোনখিনি আপোনাৰ দৰকাৰী হয় সেইখিনি বিষয়ে। সকলোতকৈ প্ৰথমে যদি মই ক'বলৈ বিচাৰোঁ, আপুনি বিবাহিক দিন এটা নিৰ্ণয় কৰাৰ আগত চবচে প্ৰথমে আপুনি চাব লাগে যে আপুনি কোনটো মাহত বিয়া ঠিক কৰিছে। তো জ্যোতিষৰ মতে বহাগ, জেঠ, আহাৰ আৰু মাঘ মাহত আপুনি বিবাহৰ দিন নিৰ্ণয় কৰিব পাৰে। কিন্তু আপুনি পুহ আৰু চ'ত মাহত বিবাহৰ দিন একেবাৰে নিৰ্ণয় কৰিব নালাগে। আৰু বাকীকেইটা মাহত পাৰে, কিন্তু যদি বহুত বেছি আৱশ্যক হয় তেতিয়াহে বিবাহৰ দিন সেইকেইটা মাহত নিৰ্ণয় কৰিব লাগে। দ্বিতীয় কথাটোৰ ওপৰত আলোচনা কৰিলে আপুনি যাব লাগিব যে পক্ষৰ শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষ দুটা পক্ষ হয়। শুক্ল পক্ষত যিহেতু চন্দ্ৰটোৰ আকাৰটো বৃদ্ধি পায় আৰু কৃষ্ণ পক্ষত চন্দ্ৰটোৰ আকাৰটো ক্ষীণ হয়, তেতিয়াহ'লে আমি সদায় যিকোনো শুভ কৰ্ম সদায় শুক্ল পক্ষত টাইমতহে কৰিব লাগে। সেইকাৰণে যেতিয়া শুক্ল পক্ষ আৰম্ভ হয় তেতিয়াহে আমি বিবাহৰ দিন নিৰ্ণয় কৰিব লাগে। কেতিয়াও কৃষ্ণ পক্ষত বিবাহৰ দিন লোৱাটো বৰ বেছি শুভকাৰক নহয়। ইয়াৰ পিছত যদি আমি বাৰলৈ যাওঁ যে কোন বাৰত বিবাহ কৰাটো আটাইতকৈ বেছি ভাল, তেতিয়াহ'লে আমি যদি চাওঁ সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ, এই চাৰিটা বাৰক বিবাহৰ কাৰণে অতি শুভকাৰক বুলি কোৱা হৈছে। কিন্তু যিটো আমাৰ ৰাতি বিবাহ হয়, কিন্তু ৰাতি বাৰৰ কোনো দুখ নালাগে। চবচে বেছি গুৰুত্বপূৰ্ণ বিষয়টোৱে আলোচনা কৰোঁ যদি মই ক'ব বিচাৰোঁ যে আপুনি কেতিয়াও আঁউসী আৰু একাদশী আৰু শোক অমাৱস্যা দিন, সেইকেইটা দিনত আপুনি বিবাহ কেতিয়াও দিন ঠিক নকৰিব। কইনাৰ বাবে চন্দ্ৰ শুদ্ধি আৰু দৰাৰ বাবে ৰবি শুদ্ধি আটাইতকৈ বেছি আৱশ্যক হয়। তাৰপিছত আমি যদি চাওঁ দুটাৰ বাবে তাৰা শুদ্ধি হ'ব লাগে, যে কিছুমান স্পেচিফিক নক্ষত্ৰতহে আপুনি বিবাহ কৰাটো উচিত হয় বুলি আমাৰ জ্যোতিষৰ মতে কোৱা হৈছে, আৰু কিছুমান নক্ষত্ৰ বৰ্জন কৰিবলৈ কোৱা হৈছে। তো সেইবাবে আপুনি সেই নক্ষত্ৰখিনি লিষ্টখনত চাব লাগে যে এইকেইটা নক্ষত্ৰত আপুনি বিবাহ কৰিব লাগে, বা এইকেইটা নক্ষত্ৰত আপুনি নৰ্মেলি কোনোবা পঞ্জিকাত চালেও আপুনি সেইটো পাই যাব। তো সেইকাৰণে মই ভাবোঁ যে এইকেইটা ক্ষেত্ৰতো বহুত বেছি চকু দিয়াটো আৱশ্যক। একেবাৰে শেষত আমি যোনটো বিবাহৰ সময় নিৰ্ধাৰণ কৰোঁ, সেইটো আচলতে এজন জ্যোতিষীয়ে বা পুৰোহিতে দিয়ে, কিন্তু সেই নিৰ্ধাৰণ কৰা সময়টো সদায় স্থিৰ লগ্নত হ'ব লাগে। অস্থিৰ লগ্নত যদি বিবাহ কৰা হয়, বা ধৰি লওক স্বৰ ৰাশিত বা ধৰি লওক দ্বিস্বভাৱী ৰাশিত যদি বিবাহ কৰা হয়, তেতিয়াও বিবাহত আপছ এণ্ড ডাউনছ খুব বেছি আহি থাকে দেখা যায়। ধন্যবাদ।